ওদালগুৰি জিলাৰ কালিখোলাৰ এহাল আদৰ্শ দম্পতি আৰু সেই হাল দম্পতিয়ে বছৰ বছৰ ধৰি দুলি বনাই তেওঁলোকৰ পৰিয়ালটোক পোহপাল দি আছে আৰু তেওঁলোকৰ পুত্ৰক এজন শিক্ষিত যুৱক হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে। এয়া হৈছে জলধৰ দাসৰ পত্নী চিপালী দাস। তেওঁ এইদৰে প্ৰতিদিনেই তেতিয়া মানুহে পথাৰৰ পৰা সোণগুটি চপাই আনে ঘৰলৈ আৰু তেতিয়াই তেওঁলোকে এই দুলিসমূহ বনাবলৈ তেওঁলোকে ব্যস্ত হৈ পৰে আৰু এইদৰে প্ৰতিদিনেই ৰাতিপুৱাৰ পৰাই চিপালী দাস আৰু জলধৰ দাসে দুলি তৈয়াৰ কৰি তেওঁলোকৰ পৰিয়ালটো পোহপাল দি আছে। এটা কথা ক'ব লাগিব যে এইদৰেই আচলতে এই পৰিয়ালটো এক আদৰ্শৰ স্বৰূপ এইকাৰণে কৈছোঁ, তেওঁলোকৰ আটাইকেইটা পুত্ৰ আৰু তেওঁলোকৰ যি ছোৱালী আছে তেওঁলোকৰ পৰিয়ালটোৰ সেই যি ল'ৰা ছোৱালীকেইটাক কিন্তু তেওঁলোকে মানুহ কৰিবলৈ সক্ষম হৈছে। এইদৰে জলধৰ দাসে ৰাতিপুৱাৰ পৰাই ব্যস্ত হৈ পৰে দুলি বনোৱাত। মোৰ লগত এই মুহূৰ্তত জলধৰ দাস আছে। তেওঁ এইদৰে কাম কৰে, কাম কৰি তেওঁৰ ল'ৰা শিক্ষিত কৰিছে। তেওঁলোকৰ যি ল'ৰা ছোৱালী যি 4গৰাকী ল'ৰা ছোৱালী আছে তেওঁলোকক আচলতে পঢ়াই শুনাই ডাঙৰ মানুহ কৰিছে। ডাঙৰ যিজন ল'ৰা তেওঁৰ পুত্ৰজন আচলতে BSc তেওঁ বিজ্ঞান শাখাত তেওঁ BSc কৰি আছে আৰু মোৰ লগত এই মুহূৰ্তত জলধৰ দাস আছে। তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। অলপ মাত দিব। আপোনাৰ নামটো কি? জলধৰ দাস। কিমান বছৰ এই কামটো কৰি আছে আপুনি? 55-60 বছৰ এনেকৈ হৈছে। আপুনি এদিনত কিমান দুলি তৈয়াৰ কৰে? এটা দুলিত কিমান দাম? 1200 টকা। এডাল বাঁহত এটা দুলি হয় ন? দুটা বাল। এডাল বাঁহত কিমান দাম হয়? 100 টকা। 100 টকা। আপোনাৰ পৰিয়ালত কোন কোন আছে? আমাৰ 3টা বেটি আছে, এটা বেটা আছে, পৰিবাৰ আছে। বেটা আৰু বেটিয়ে কিমান পঢ়িছে? আপুনি নাজানে? আচলতে চাওক কিমান নিৰক্ষৰ মানুহ তেওঁ যে আচলতে নাজানে। আপোনাৰ দুলি যে বিক্ৰী কৰে আপুনি কোনটো ছিজনত বেছি বিক্ৰী হয়? ধান কাটাৰ ছিজনত? ধান কাটা ছিজনত। ধান কাটা এৰি পেলাই ডক বাগানৰ টুকুৰি। আপুনি মানে বছৰ বছৰ এই কামটো কৰে? বছৰে মানে বছৰটো প্ৰতিদিনে ধাৰা কৰোঁ। কাকো ধাৰা লাগিল, কাকত টুকুৰি লাগিল, এতিয়া বাগানত পাত তোলাব নহয় 2 মহিনাৰ পিছত। আপোনাৰ ল'ৰাই বিজ্ঞান ছায়েন্সত পঢ়ি আছে, আপুনি গম পায় নাপায়? এইটো মই নাজানো। নাজানে আচলতে কেনেকুৱা কথা ক'ব লাগিব যে আচলতে তেওঁ নাজানে তেওঁৰ ল'ৰা, তেওঁ যি পুত্ৰই কি পঢ়ি আছে সেই কথাটো নাজানে। তেওঁৰ পুত্ৰ মোৰ লগত আছে এই মুহূৰ্তত, তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। তোমাৰ নামটো কি? মোৰ নাম জয়ন্ত দাস। তোমাৰ দেউতাই তুমি কি পঢ়ি আছা সেই কথাটো নাজানে? দেউতা মানে পঢ়া লিখা নাই, গম নাপায় ইমান মানে। আচ্ছা, তুমি কি ক'বা? তুমি কি পঢ়ি আছা এতিয়া? মই বৰ্তমান BSc ড্ৰপ আউট হয়। মই মানে বহুতো কাৰণত মানে BSc ড্ৰপ আউট কৰিব লগা হ'ল মানে। তো ফাইনেন্সিয়েল প্ৰব্লেম বা অলপ মানে ধৰক কণ্ডিশ্যন। টিউশ্যন কৰা? টিউশ্যন কৰোঁ, লগতে ল'ৰা ছোৱালী টিউশ্যন কৰা? ক্লাছ 10ৰ এপ্ৰক্সিমেটলি 30 ষ্টুডেণ্ট আছে মোৰ তাতে। মেট্ৰিক HSLC কেণ্ডিডেট, এইবাৰ HSLC দিব মানে। তুমি কেনেকুৱা গৌৰৱ অনুভৱ কৰা নাই? তোমাক সৰুৰ পৰা দেউতাই দুলি বিক্ৰী কৰি পঢ়াইছিলে? হয়, নিশ্চয়। আমাৰ যি মানে এই অঞ্চলৰ গাঁওসমূহৰ মানে ইমান লিটাৰেচি ৰেটটো বহুত কম, মানে পঢ়া লিখা নাই যিহেতু। তথাপিও আমাৰ মোৰ দেউতাই আৰু মানে পঢ়াইছে যে এইখিনিলৈকে হায়াৰ ছেকেণ্ডেৰীলৈকে ছায়েন্সত পঢ়াইছে। হায়াৰ ছেকেণ্ডেৰীলৈকে গমে পায় ছায়েন্সত পঢ়িব লগা হ'লে বহুত টকা খৰচ হয়। তো মানে বহুতো প্ৰব্লেম ফেচ কৰি কিনে হায়াৰ ছেকেণ্ডেৰী মানে কমপ্লিট কৰালে। তাৰপিছত BScৰ সময়ত অলপ প্ৰব্লেম হ'ল মানে ধৰক যেতিয়া মই ফাইনেন্সিয়েল প্ৰব্লেম মানে, আৰু ঘৰতো মানে কেইবাটাও মানে এনেকুৱা কণ্ডিশ্যন গৈছে মানে গাঁৱৰ মানুহ গমে পায় মানে ধৰক ব্লাড কেঞ্চাৰলৈকে ভুগিছে আমাৰ ভাইটি এজনী, মানে ঢুকাল তেওঁ। তো মানে তাৰপিছত মানে আমাৰ ঘৰৰ অৱস্থাখন গোটেই হিলি গ'লে মানে। তাৰপিছত মই মানে 2 বছৰ বেক কৰিব লগা হ'ল। মানে 2 বছৰ হায়াৰ ছেকেণ্ডেৰী সময়তো বেক কৰিলোঁ, তাৰপিছত ডিগ্ৰী সময়ত আৰু মানে তাৰপিছত আৰু ইচ্ছা নাযায় মানে আৰু এতিয়া মানে সেইটা চাই কিনে পঢ়িবলৈ এতিয়া ইচ্ছা যায় মানে। মই ফাইনেন্সিয়েল প্ৰব্লেম এতিয়া মানে পঢ়িম বুলি ভাবিছোঁ আৰু গ্ৰেজুৱেশ্যন। আকৌ যিটো দেউতাই নেকি তুমি কি পঢ়ি আছা নাজানে, তোমাৰ ভণ্টিকেইটাই পঢ়ি আছে? হয়, ভণ্টি এইবাৰ ক্লাছ 10, এইবাৰ এটা ডাঙৰ ভণ্টিজনী ক্লাছ 10 HSLC দিব, আৰু ক্লাছ 6ত পঢ়ে দুজন। গোটেইকেইজন পঢ়ি আছে নিশ্চয়। অকল দুলি বেচাৰ খৰচেদি পঢ়ি আছে? 2 বছৰ খৰচ। বৰ্তমান মই মানে ধৰক ভণ্টিকেইটাক ছাপৰ্ট কৰিব পাৰি আছোঁ মানে। তুমি কেনেকুৱা অনুভৱ কৰা যে দেউতাই সৰুৰ পৰা তোমাক এনেকৈ পঢ়ালে? মই গৌৰৱ অনুভৱ কৰোঁ, যিহেতু ইমান কৰিছে। ইফালে বেকগ্ৰাউণ্ড ভিলেজৰ পৰা ইমান মানে ইলেক্ট্ৰিচিটি ৰেটটো বহুত কম আমাৰ গাঁৱৰ, আৰু বেলেগ মা দেউতাই হয়তো ইমান কৰিব পৰা নাই যিমান মোৰ মা দেউতাই কৰিব পাৰিছে। হয়, এটা কথা ক'ব লাগিব যে এইজন যি বনজিৎ দাসে এটা কথা ক'ব লাগিব যে এইদৰে আচলতে যি মাক দেউতাকে নাজানে নিজৰ ল'ৰা ছোৱালী কি পঢ়ি আছে সেই কথাটো মাক দেউতাকে নাজানে, ইমানখিনি অশিক্ষিত, তাৰপিছতো কিন্তু তেওঁ পঢ়াবলৈ
তেওঁ এৰা নাই তেওঁৰ যি 3.5জনী ছোৱালী এজন ল'ৰা আটাইকেইটাকে কিন্তু তেওঁলোকে তেওঁ পঢ়াই আছে একমাত্ৰ এই দুলি বেছি আৰু এটা কথা ক'ব লাগিব যে অশিক্ষিত হৈও যে মানুহ কৰিব পাৰে সমাজৰ মানুহ উচ্চ শিখৰলৈ লৈ যাব পাৰে তাৰেই প্ৰমাণ হৈছে জলধৰ দাস আৰু এইদৰেই জলধৰ দাসে বছৰ বছৰ ধৰি দুলি নিৰ্মাণ কৰি দুলি তৈয়াৰ কৰি তেওঁ পৰিয়ালটো পোহপাল দিয়াৰ লগতে উচ্চ শিক্ষিত কৰি তুলিছে তেওঁৰ ল'ৰা ছোৱালীকেইটা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ